শোণিতপুৰ বুঢ়া চাপৰি উচ্ছেদ বন্ধ কৰাৰ নামত লাখ লাখ টকা সংগ্ৰহ নিজকে মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ আৰু বিজেপি নেতা বুলি জাহিৰ কৰি ফুৰা মাতব্বৰ তথা দালাল গিয়াছুদ্দিনে উচ্ছেদ বন্ধ কৰি দিয়াৰ নামত উচ্ছেদিত পৰিয়ালৰ পৰা লাখ লাখ টকা সংগ্ৰহ কৰাৰ অভিযোগ উঠিছে। এই সকলোবোৰ দেখিও চকুমুদা কুলিৰ ওপৰত শোণিতপুৰ জিলা প্ৰশাসন প্ৰতিটো উচ্ছেদিত পৰিয়ালৰ পৰা ৩,০০০ টকাৰ পৰা ১৫,০০০ টকা লোৱাৰ অভিযোগ। বুঢ়া চাপৰিত উচ্ছেদ চলোৱা মুঠ পৰিয়াল আছিল ৭১০টা। ন্যূনতম ৩,০০০ টকা লৈ ধৰিলেও ২১ লাখৰো অধিক টকা আৰু সৰ্বোচ্চ ১৫,০০০কৈ যদি ধৰা যায় তেতিয়াহ'লে ১ কোটিৰো অধিক টকা গিয়াছুদ্দিনে লুটি নিয়ে। উল্লেখ্য যে এই ধন গিয়াছুদ্দিনে প্ৰশাসনিক বিষয়াত অথবা বিধায়ক মন্ত্ৰীক দি উচ্ছেদ বন্ধ কৰাৰ প্ৰতিশ্ৰুতি দি সংগ্ৰহ কৰিছিল, যাৰ বাবে বহু বেদখলকাৰীয়ে খালী কৰা নাছিল ঘৰ দুৱাৰ। ইফালে দালাল গিয়াছুদ্দিন ওৰফে গেছুৱে ভয় ভাবুকি দেখুৱাই ধন লোৱাৰ অভিযোগ উত্থাপিত হৈছে। এই ঘটনাৰ পিছত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদেও শোণিতপুৰৰ জিলা আয়ুক্তক স্মাৰক পত্ৰ দাখিল কৰি গিয়াছুদ্দিন আৰু তেওঁৰ মুঠ ১২জনকৈ সহযোগীৰ বিৰুদ্ধে তাৎক্ষণিক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ জনাইছে দাবী। ৩,০০০ করে লেটা করছি হিসাব করে নেরা নিজে তো মাতবরা নিছে মাতবরার নাম কি অন্ত তো বস্তিতে একজনটা গার্জেন বানায় তারা জমা করছে বা তারা কারে দিছে হেটা তো আর আমরা জানি না সে পিলে মানুষ হাতত দিছে শামসুদ্দি কামাল এবিলাকর হাতত ইহতে কার হাতত দিছে এটা আমি না জানো। বিঘা পিছু ৩,০০০ করে লইছে, তার ৫ বিঘা মাটি তো বেশি কই লইছে। আমি ৯,০০০ টাকা দিছো লইছে। এইবিলাক উচ্ছেদ নকৰিব, যোনে টকা দিব পাৰিব সি থাকিব পাৰিব, যোনে টকা নাই দিয়ে সি থাকিব নোৱাৰিব। এটা আমি ল'ৰা ছোৱালী ক'ত যাম? আমি দিছি ১০,৫০০ টাকা, এই ৩ বিঘা মাটি না ১২,৫০০ টাকা দিছি আমি। ১২,৫০০ টাকা দিছি ৪ বিঘা মাটি প্রতি মাসের নিতে। আমার ৩ বিঘা আছে মাটি, আমার ভাইয়ার আছে ১ বিঘা, এই ৪ বিঘা মাটির পয়সা আমি ১২,৪০০ টাকা দিছি।